পুনৰ এটা ক্লাছলৈ উভতি আহিছো আমাৰ সায়েন্স পেপাৰৰ জৰিয়তে আমি নৱম আৰু দশম শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ ক্লাছ পাঠদান কৰি আহিছো আমি নৱম শ্ৰেণীৰ বহুপদ ৰাশি পঢ়ি আছিলো দ্যাট মিন্স পলিনোমিয়েলস পঢ়ি আছিলো আৰু পলিনোমিয়েলছৰ যিখিনি অভেদ বা আইডেন্টিটিজ এখিনি অলৰেডি আগৰ ভিডিও বিলাকত ডিসকাস কৰা হৈছে আৰু আমি সাম বিলাকো কৰি আহিছো মই দুটামান কৰি দিছো তোমালোকক দুটামান কৰি দিছো হয়নে তো এবাৰ আমি question number 4 সাম কেটা কৰিম বুলি ভাবিছো যেটা 2.5 এক্সাৰসাইজৰ question number 4 যেটা সাম দিয়া আছে তাৰে দুটামান মই কৰি দেখুৱাম বুলি ভাবিছো আৰু কৰাৰ আগে তোমালোকে এটা অভেদ জানিব লাগিব দ্যাট মিন্স এ আইডেন্টিটি ইউ শুড ৰিমেম্বাৰ আৰু হেতু হৈছে কি a plus b plus c whole square which is equal to a square plus b square plus c square plus twice ab plus twice c plus twice c a মানে তিনিটা যদি চলক ৰাখি মানে ভেৰিয়েবল একেলগে প্লাস হৈ তাৰে তুমি বৰ্গ কৰি দিয়া that means if you square sum of three variable then this expression or this formula can be expanded like this আমি এটো ভাগি দিলে সূত্ৰটো বা ফৰ্মুলাটো এনেকুৱা হৈ যাব আৰু তাৰে আলম লৈ পেলাই আমি কি কৰিম question number 4 টো সলভ কৰিম সোয়া ইয়াতে কি দিয়া আছে question is -2x + 5y - 3z whole square এটো ভাগি দিলে বা এক্সপান্ড কৰিলে কি হ'ব তো before solving this question we have to arrange this question in this format তোমালোকে সদায় এটা কথা মনত ৰাখিবা যে কোৱেশ্চনটো যেনেকৈ দিয়া নাথাকক decimal fraction বা any format দিয়া থাকিলো তোমাৰ ফাৰ্স্ট অবজেক্টিভ you have to arrange the question in a plus b plus c whole square format এটো যেতিয়া ফৰ্মেটত তুমি সজাই লবা তাৰে কাৰণে মই কি কৰিছো চোৱা this -2x can be written as or -2x that means our a value is -2x next one is 5y that means our b value is 5y and third one is -3z but in the formula it was plus c to make it plus or to make it positive I have given a bracket and inside this bracket I put -3z আমি এটো c টো পজিটিভ বনাব কাৰণে এটা প্লাস দিছো দি এই গোটেই -3z টো ভিতৰত ৰাখি দিছো হৈছে আৰু তাৰে পিছত মই গম পালো যে এনেকুৱা কৰাৰ ফলত আমাৰ c ভ্যালু হৈ গল কিমান -3z হয়নে তো আমাৰ abc ৰ ভ্যালু আমি পাই গলো বঢ়িয়া এতিয়া জুনে জুনে কৰিব ষ্টাৰ্ট কৰিছা কৰি থাকা আৰু জুনে ভাবিছা মই বাকিখিনিও কৰিলো চোৱা ইয়াতে কি আছে নেক্সট যেতিয়া আমি আকৌ সিম্পলিফাই কৰিম তাৰে ভ্যালুটো হ'ব a square b square c square a square মানে আমাৰ a ভ্যালু দি পেলাই স্কয়ার দিছো দ্যাট মিন্স -2x whole square b মানে 5y দিয়া আছে কাৰণ লিখিছো কি 5y whole square এখিনিতে এটা কথা মই কৈ দিছো চাবা বহুতে কি লিখে b মানে 5y আছে ন এনেকে 5y square লিখি দিয়ে এটো রং বিকজ যেতিয়া তুমি স্কয়ারটো দিবা যদি এটাতকে বেছি টার্ম বা বেছি ফেক্টৰ সংযুক্ত হৈ থাকে আমাৰ যেটো টার্ম থাকে তেতিয়া আমি এটা ব্ৰেকেট দি একেলগে স্কয়ার দিব লাগে বা মাইনাস থাকাটো যে আছে -2x আমাৰ a বুজাই আছে ন আমি অকল -2x হোল স্কয়ার দিলে এটো ভুল বুজাব আমি ব্ৰেকেট দিবই লাগিব বিকজ this whole -2x is denoting our a বুজি পাইছা কথাটো এই বস্তুটো কিন্তু বহুত ইম্পৰ্টেন্ট বহুত ষ্টুডেন্টৰে ভুল হয় মই যেতিয়া ক্লাছ ৰ ম্যাক্সিমাম ষ্টুডেন্টৰে এইটো মিস্টেকৰ কাৰণে সামটো ৰং হৈ যায় তো তোমালোকক মই কি কৈছিলো a square b square c square লিখিছো c এর জায়গাত -3z সো -3z হোল স্কয়ার হয়নে তাৰে পিছত কি চাবা আমাৰ কি আছে twice ab মানে this term 2a মানে a2 b মানে হল 5y আমি abc ভ্যালু লিখি লোৱাৰ ফলত সামটো মানে ইজি হৈ গৈছে তোমালোকক মই কৰিছা ইমানে ইজি হৈছে যে আমি ডাইৰেক্ট twice ab twice bc twice ca পাতি দিলে আমাৰ কাম শেষ বুজিছা সো মই তোমাক কৈ দিছো twice ab next twice bc b মানে 5y c মানে -3z and plus twice ca c means -3z and a means our -2x এখিনিতে ডট ডট খিনিৰে মই কি বুজাইছো মাল্টিপ্লিকেশন বা পূৰণ কৰা বুজাইছো যিবিলাকে নাজানা তেওঁলোকক মই কৈছো আমি এলজেব্ৰা আমি যেতিয়া বীজগণিত কৰিম ম্যাথমেটিক্সৰ তেতিয়া আমি ভেৰিয়েবলৰ মাজত পূৰণ চিন নিদিও তেতিয়া আমি তাতে ডট ইউজ কৰো এজ এ মাল্টিপ্লিকেশন হল এইখিনি যেতিয়া সলভ কৰিম তোমালোকে সবে জানা যে এনি নেগেটিভ নাম্বার অর এনি নেগেটিভ টার্ম যদি আমি তাক স্কয়ার কৰি দিও স্কয়ার
বৰ্গ কৰিলো তেতিয়া আলটিমেটলি আনসাৰটো কি হয় পজিটিভ আহে তো আমাৰ 2 স্কয়াৰ কৰিলে বা -2 স্কয়াৰ কৰিলে 4 হৈ যাব আৰু x2 স্কয়াৰ কৰিলে x স্কয়াৰ সোৱা so আমাৰ নেক্সট টার্ম আছে 5y whole square means 25y square and 3z whole square means 9z square তো এখিনিতে এটা ইম্পৰ্টেন্ট কথা মই কৈ দিছো কিছু মানে নাজানা সাগে এখিনিত চাবা ইয়াতে কি আছে সাপোজ a is a integer or fraction or any real number okay আমি যদি এটো নেগেটিভত থাকে সাপোজ a is a negative number আৰু তাৰে ওপৰত যদি আমাৰ যেটো পাৱাৰ থাকে মানে অসমীয়াত ক'ব গলে যেটো ঘাত দিয়া থাকে সাপোজ -a 3 আছে ইয়াতে আমাৰ পাৱাৰ কিমান 3 কি 3 এটা অড নাম্বাৰ এটা অযুগ্ম সংখ্যা 3 আৰু যদি অযুগ্ম সংখ্যা থাকে তেতিয়া এটো কিউব কৰিলে যি ভ্যালু আহে আহি থাকিব বা আগত কি আহি যাব আমাৰ এটা নেগেটিভ সাইন আহি যাব মিন্স মই কি কৈছিলো যে এটা যদি নেগেটিভ নাম্বাৰৰ ওপৰত পাৱাৰটো অড থাকে তেনেহলে এনসাৰটো কি আহিব নেগেটিভ আহিব আৰু যদি এটা নেগেটিভ নাম্বাৰৰ ওপৰত পাৱাৰটো যদি ইভেন থাকে ইভেন মানে যুগ্ম ঘাত থাকে যুগ্ম ঘাত কোনবিলা হ'ব যেনেকে x স্কয়াৰ x টু দি পাৱাৰ 4 এইবিলাক আমাৰ যুগ্ম ঘাত ঠিক আছে ইভেন পাৱাৰ থাকিলে নেগেটিভটো কি হৈ যায় পজিটিভ হৈ যায় আৰু পজিটিভ নাম্বাৰৰ ওপৰত তুমি ইভেন অর জি পাতা পাতি দেখা পায় পজিটিভে হ'ব ঠিক আছে তো এই সামটো যেতিয়া আমি সলভ কৰিম সবে বুজি পাইছা এইখিনি জাস্ট সিম্পলিফিকেশন আৰু মাল্টিপ্লিকেশন কৰিছো মই 2 টু দা 4 টাইমছ 20 এইখিনি তোমালোকে বুজি পাইছা প্ৰবাবলি এইখিনি তোমালোকে ভিডিওটো পজ কৰি পেলাই লিখি ল'ব পাৰা ঠিক আছে এবাৰ আমি কোনটো কৰিম এবাৰ আমি কোৱেশ্চন নম্বৰ 4 ৰ পৰা যেটো ফ্ৰেকশনত সাম দিয়া আছে 5 লিখি এটো কৰিম 5 বা 4 চাই ল'বা এটো বুকত চালে গম পাবা এটো কোৱেশ্চন নম্বৰ 6 হয় ওকে কোৱেশ্চন নম্বৰ 6 টো কৰিবা কি দিয়া আছে 1/4 a 1/4 into a minus 1/2 into b plus 1 whole square ইয়াতে আমাৰ কি আছে a b c যে আছিল a plus b plus c ঠিক তেনেকে ইয়াতে তিনিটা টার্ম দিয়া আছে there are 3 terms given fine and you have to find their square that means expansion of square fine so আমি কি কৰিম ইয়াতে আগৰ নিচিনাকে a ভ্যালু b ভ্যালু মই লিখি লৈছো চোৱা যেটো প্ৰিভিয়াস সাম কৰিলো আমি অকমান আগতে a means 1/4 a b means -1/2 into b and c means 1 why তুমি তোমালোকে এই লাইনটো চালে গম পাবা ইয়াতে মই কি কৰিছো a + b + c হোল স্কয়াৰ ফৰ্মেটত লিখি লৈছো ৰাইট তাৰে পিছত মই কি কৰিছো অকমান আগত যেটো মই লিখি দিছিলো অভেদ আইডেন্টিটি a + b + c হোল স্কয়াৰৰ হেতু তোমালোকে ফলো কৰিবা কপিটো লিখা আছে তোমালোকৰ তাতে চোৱা কি লিখিছিলো ফাৰ্স্ট a square plus b square plus c square a square b square c square next কি আছিল next আছিল twice ab plus twice bc plus twice ca this one আৰু বাকিখিনি এখিনি যিখিনি কৰিছো এখিনি সিম্পলিফিকেশন সৰল কৰিছো এখিনি তোমালোকে এটা ক্লাস 10 ৰ ষ্টুডেন্ট যদি বৰ্গ ওলাব না জানা এটো ডাঙৰ কথা হ'ব বৰ্গ জানিবই লাগিব বিকজ তোমালোকে ক্লাস 8 তে শিকিছা তিন মই কৈ দিছো 1/4 a whole square means 16a square -1/2 b square means +1/4 b square এখিনিতে এটো প্লাস কিয় হৈছে because power upon negative fraction is even অকমান আগতে কৈছিলো যিকোনো ঋণাত্মক ভগ্নাংশ বা সংখ্যাৰ ওপৰত যদি এটা যুগ্ম ঘাত থাকে মানে ইভেন পাৱাৰ এটা থাকে আলটিমেটলি এটো কি হৈ যায় পজিটিভত কনভার্ট হৈ যায় বুজি পাইছা নে নাই সেই বস্তুটো আমি কি লিখিছো 1/4 b square and 1 square means 1 square 1 to এনেকুৱা এটা বস্তু 1 ৰ পৰা তুমি 1 লাখ পাৱাৰ লবাই দিয়া এই 1 এ হৈ থাকিব তাহম ন সো জিয়ে ন কি দিয়া আছে next plus twice ab this is a this is b this is 2 plus twice bc 2 b c c means 1 and finally twice ca গোটেইখিনি কথাৰ পিছত এইখিনি মই কাটাকুটি কৰি দিছো এটো সিম্পলিফিকেশন তোমালোকে বঢ়িয়াকে ভিডিওটো পজ কৰা লিখা তো আমি কোৱেশ্চন নম্বৰ 5 ত আহিছো এবাৰ আমাৰ এক্সাৰসাইজ 2.5 ৰ কোৱেশ্চন নম্বৰ 5 টো কৰিম এই সামটো এটা বহুত ইম্পৰ্টেন্ট সাম বুলি কৈছো বহুত মন দি চাবা কাৰণ বেছিভাগ ষ্টুডেন্টে এই সামটো কেনেকৈ কৰিব লাগে বহুত খেলিমেলি সৃষ্টি হয় কিছু মানে মুখস্থ কৰিও কৰি দিয়ে আমাৰ আগৰ সামটো আমি কি কৰিছিলো a + b + c
এই এক্সপ্ৰেছনটো এই অভেদটোক আমি এক্সপান্ড কৰিছিলো বিস্তৃত কৰি লিখিছিলো হয় না এবাৰ কি দিয়া আছে এবাৰ আমাক বিস্তৃত কৰি মানে এক্সপান্ডেড ফৰ্মত দিয়া আছে কোৱেশ্চনটো তুমি ডাইৰেক্ট উল্টাটো কৰিব লাগে মানে প্ৰথমতে ফৰ্মুলাৰ পৰা তুমি এক্সপান্ড কৰিছিলা a square b square c square মানে সরি a plus b a square plus b square plus c square plus twice ab plus twice bc plus twice ca এটো তুমি এক্সপান্ড কৰিছিলা কিন্তু এবাৰ আমাক a square plus b square এই ফৰ্মুলাটো দিয়াই আছে তুমি তাৰ উল্টাকে নি এইটো ফৰ্মেটত কনভার্ট কৰিব লাগে প্ৰথমতে আমি এটা বক্সটো খুলি পোৱালিবিলাক এৰি দিছিলো এবাৰ আমি পোৱালিবিলাক বক্সটো ভৰাই লৈ আকৌ এটা এসাইনমেন্ট বনাব লাগে বুজি পাইছা সো এবাৰ কি হ'ব ইয়াতে আমাৰ ডেফিনেটলি দিস থ্রি টার্ম এই তিনটা টার্মৰ ভিতৰত আমাৰ a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ থাকিব কিয় থাকিব কাৰণ ইয়াতে স্কয়াৰ আছে নহয় স্কয়াৰ থকা কাৰণে আমি স্কয়াৰত লিখিব পাৰিম কিন্তু এইটা লিখাৰ আগে আগে তোমালোকে সবে নরমালি যদি মই কওঁ যে 4 টোক তুমি স্কয়াৰ ফৰ্মত লিখা তুমি লিখিবা 2 স্কয়াৰ মই যদি কওঁ তুমি 9 টোক স্কয়াৰ ফৰ্মত লিখা তুমি লিখিবা 3 স্কয়াৰ অর -3 স্কয়াৰ লিখিব পাৰা ঠিক আছে যেতিয়া প্ৰয়োজন সাপেক্ষে আমি -3 স্কয়াৰ লিখিব পাৰো কিন্তু যদি তোমাক কোনবা কয় যে তুমি 7 টোক স্কয়াৰ ফৰ্মত লিখা তোমালোকৰ আধাখিনি ষ্টুডেন্টে ক'ব স্যার 7 ইজ এ নন পারফেক্ট স্কয়াৰ নাম্বার এটো এটা বৰ্গ সংখ্যা নহয় এটো আমি স্কয়াৰত লিখিব পাৰো স্যার ডেফিনেটলি নহয় বাট আমি এটা বৰ্গমূল সাইন পাইছো না নাই বৰ্গমূল সিম্বল এটা যে আমি যিকোনো নাম্বাৰকে কি বুলি লিখিব পাৰো এনেকে লিখিব পাৰো না নাই বৰ্গমূলৰ সাইনডাল আৰু বৰ্গটো ইটো কি কৰে প্ৰথম কৰি দিয়ে মানে স্কয়াৰ ৰুট এন্ড স্কয়াৰ অফ এ নাম্বার cancel each other এডাল বিয়া মানে কি 7 to 7 এ বুজাই আছে মানে স্কয়াৰৰ দিছো স্কয়াৰ ৰুট কৰিছো মানে কি হৈছে বস্তুটো নিউট্রাল হৈছে that means it is denoting 7 itself at 7 can হিসাবে যে কোনো নাম্বার suppose x is a number it can be written as root x whole square বুঝি পাইছা নে যে কোনো নাম্বাৰত স্কয়াৰ আৰু স্কয়াৰ ৰুট দি পেলাই আমি লিখিব পাৰো সেই কনসেপ্টটো আমি ইয়াতে লগাম চাবা ইয়াতে কি আছে আমাৰ 2x square 2x square যদি আমি এটা x square হিচাপত বনাই লিখিব লাগে আমি তাৰ অপচন আছে অপচনটো কি কৰিম চাবা এখিনি মই মুছি দিছো বুজাৰ কাৰণে দিছিলো আমি যদি 2x square টো স্কয়াৰত লিখিব লাগে this is 2x square x square to x square এ হৈ থাকিল হয়নে 2 টো কি লিখিবা এই মাত্ৰ মই কৈছো ন 2 টো আমি ৰুট টো লিখিব পাৰো মানে তুমি লিখিব পাৰা √2 স্কয়াৰ x square হয়নে 2 টো মই √2 স্কয়াৰ লিখিলো 2 এ বুজাই আছে x square to x square হৈ আছে আৰু আমি এক্সপোনেন্টত কি পাইছো যে দুইটা বস্তু যদি স্কয়াৰ হৈ মাল্টিপ্লাই হৈ থাকে তেতিয়া আমি তাক একেলগে কি দিব পাৰো স্কয়াৰ টো দিব পাৰো কাৰণ মাল্টিপ্লাই হৈ আছে দুইটাতে স্কয়াৰ আছে আমি একেলগে কি দিছো √2x whole square তো আলটিমেটলি মই কি বুজালো গোটেইখিনি কৰিলৈ যে 2x square টো আমি √2x square বুলি √2x whole square বুলি লিখিব পাৰো 2x square can be written as √2x whole square that means আমি কিবাকে আমাৰ এটো পাই গলো ন তলৰখিনি আছে মানে এতিয়া মাইনাস কৰিছো প্লাস কৰিছো মই কৈ আছো এখিনি নেক্সট তো আমাৰ ইজি y square মানে কি b square মানে আমাৰ b ভ্যালুটো কিমান আহিব y হৈ গল আচ্ছা তাৰপিছত c ভ্যালুটো আমি 8z square আছে আমি যদি 8z square টো স্কয়াৰত কনভার্ট কৰিব লাগে just like previous way 8z square to z square to z square এ হৈ আছে এইটোত কি ফ্যাক্টর আছে তুমি উলাই লোৱা ফ্যাক্টর মানে কি ফ্যাক্টর মানে কম পয়েন্ট পাৰকে এইটোত থাকে ফ্যাক্টর মানে হৈছে উৎপাদক বিলা উলাই লও এনেকে ছুটি হল কৰি শর্ট ডিভিজন মেথডত so 8 can be written as 2 into 2 into 2 হয় না আৰু এটো যদি আমি বৰ্গ অৱস্থাত কনভার্ট কৰিব লাগে তোমালোকে জানা যে পেয়াৰ একজৰা বনাব লগা হয় বৰ্গমূল লোৱা যদি চেপ্টাৰ ক্লাস 8 ত পাইছো তোমালোকে ডেফিনেটলি এই বস্তুখিনি চাব লাগিব সো আমি ইয়াতে এইটো এটা ফোৰ পেয়াৰ আছে কিন্তু এটা টু সিঙ্গেল কে আছে দেখা 8 ইজ এ নন পারফেক্ট স্কয়াৰ নাম্বাৰ বাট অলপমান মানে কি কিছু ন যে আমি 2 টো কি লিখিব পাৰো 2 টো আমি √2 হোল স্কয়াৰ বুলি লিখিব পাৰো নে নাই পাৰো √2 হোল স্কয়াৰ মানে কি দুটা এনেকুৱা √2 মাল্টিপ্লাই হৈ পেলে কি হৈছে 2 হৈছে তাৰ মানে এটাটোৰ ভিতৰত দুটা √2 লুকাই আছে বুজি পাইছা তো আলটিমেটলি এই ফ্যাক্টৰ খিনি
আমি দুটা পেয়াৰ পালো, এটা পালো 2 ৰ পেয়াৰ, এটা পালো √2 ৰ পেয়াৰ। আৰু এটো যদি মই একেলগে লিখিব খোজো এনেকে লিখিব পাৰো 2 স্কয়াৰ ইনটু √2 হোল স্কয়াৰ বুলি লিখিব পাৰো। আৰু অলপমান আগত কোৱাৰ নিচিনাকে দুইটাকে লগ লগাই মই কি লিখিব পাৰো 2√2 হোল স্কয়াৰ। 2√2 হোল স্কয়াৰ মানে কিমান 8। ওকে, এইখিনি কথা বহুতে বুজি পাইছা, কিন্তু মই যোনবিলাকে একদমই বুজি পোৱা নাই সেই সকলৰ কাৰণে কৈছো যাৰ বেসিকটো অলপ ক্লিয়াৰ নাই। So this 8 can be written as 2√2 and this is z and together you can give a square. Now check it. 2 square means 4, √2 square means 2. দুইটা 2 4 যায় কি মানে গল 8 হল, z square মানে z square। মানে আলটিমেটলি আমি আমাৰ যেটো c ভ্যালু আছে সেইটো ইয়াতে আছে বুলি আমি গম পালো। এইখিনিলৈকে ভালকে ৰিপিট কৰি চাবা। এবাৰ আমি আহিম সাইন কনভাৰ্সন। আমাৰ যেটো ফৰ্মুলা a square plus b square plus 2ab plus 2bc plus 2c আছিল, কিন্তু ইয়াতে নেগেটিভ আছে মানে -2bc আছে আৰু ইয়াতেও নেগেটিভ আছে মানে -2c আছে। এই যিখিনি মাইনাস মাইনাস দিয়া আছে এইখিনি আমি কি ব্যৱস্থা কৰিম? এটো -2c দিয়া আছে যে মই bc বুলি কৈছো পুরোতে একো নাই। সো ইয়াতে এটা কথা মন কৰিবা যে আমাৰ এইটো টার্ম আৰু এইটো টার্মত নেগেটিভটো আছে, এইটো টার্মত নাই। সো ইয়াতে এই দুটা টার্মত কমন কি আছে চোৱাচোন। এই দুটা টার্মত বাকি কিবা কমন নাথাকক নাথাকক চলক ৰাখি মানে ভেৰিয়েবল কি কমন আছে? ভেৰিয়েবল কমন আছে x, চোৱা x y x z x2 কমন আছে। দ্যাট মিন্স এই মাইনাসৰ যেটো ৰেফাৰেন্স, এই মাইনাসৰ ৰেফাৰেন্সটো কোনে টানি দিছে? x এ টানি আছে। x এ দুটাকে মাইনাস বনাই আছে আৰু সেই x2 আছে ক'ত? এইটো টাৰ্মত আছে 2x ত। তো তোমালোকে সবে জানা যে নেগেটিভ নাম্বাৰটো আমি যেতিয়া স্কয়াৰ কৰি দিম পজিটিভ হৈ যায়। সেই কাৰণে আমি যে ইয়াতে লিখিব লাগিছিল √2x, আমি ভিডিঅ'ত ডিসকাস কৰিছো, কিন্তু মই তাতে জায়গা কি লিখিছো -√2x। আৰু এইটো কৰাৰ ফলত কি হৈছে -√2x মাইনাস দামটো প্লাস হৈ যাবই, √2 হৈ যাব 2 আৰু x2 হৈ যাব x2। বুজি পাইছা? সো নেক্সট আমাৰ a value হৈ গল, that means this is our a square, b is direct y square, b square and c is 2√2z। আমি অলৰেডি গোটেই কেইটা ভ্যালু লিখি দিছো। এতিয়া তোমালোকে চাব পাৰা আহিছে a মানে -√2x, b মানে কিমান? b মানে হৈছে y আৰু c মানে হৈছে কিমান? 2√2z। অলপ উল্টা উল্টা হৈছে না কোৱা, একো নাই, বস্তুখিনি a b আৰু c কনভাৰ্ট কৰি লবা তোমালোকে, হ'ব? এতিয়া আমাৰ চোৱা আমি লিখিলেই নহব, বস্তুটো ওপৰৰ এক্সপ্ৰেশনটোৰ লগত মেচ কৰি আছে চাব লাগিব। আমি যিকোনো এটা বস্তু এডজাস্টমেন্ট কৰি লিখিব পাৰো মেথছত, বাট মেথছৰ ৰুলটো হৈছে কি তুমি চেঞ্জ কৰা যি কৰা তাকে কৰা, বাট তোমাৰ যিটো অৰিজিনাল এক্সপ্ৰেশন আছে তাৰ মিনিং চেঞ্জ হ'ব নোৱাৰে। বুজি পাইছানে? কাৰণ তাতে তুমি কিবা এড কৰিলে আমি ডিভাইড কৰি দিও, হয়নে নহয়? তো এতিয়া চোৱা ইয়াতে লিখিছো মই twice ab, this is a, this is b, multiply them plus a minus হয়নে? plus a minus 2√2 x into y xy, that means a term to satisfy. Next aha plus twice bc মানে this is 2, okay? b means y, c means 2√2z, multiply them plus a plus 2 2s are 4 √2 y and z, that means second term is also satisfied. Come to the last part, that is twice ca. 2 means 2, this is our c value, this is our a value, multiply them পূৰণ কৰি দিয়া twice ca to 2 2s are 4 4 আইছে ইয়াতে 4 আছে 4 2s are 8। আচ্ছা এইখিনিতে এটা বস্তু আছে, ইয়াতে আমি দুটা √2 পাইছো ন, সদায় মনত ৰাখিবা দুটা √2 মাল্টিপ্লাই কৰিলে 2 হয়, দুটা √3 মাল্টিপ্লাই কৰি দিলে 3 হয়, দুটা √5 মাল্টিপ্লাই কৰিলে 5 হয়। যিকোনো এটা নম্বৰৰ দুটা ৰুট মাল্টিপ্লাই কৰিলে অৰিজিনাল নম্বৰটো পায়, ঠিক আছে? সো 2 2 যা 4 হয়, √2 * √2 কিমান হৈ যাব? 2 হ'ব। গতিকে 2 2 গুণ 4 4 2 গুণ 8, 2 2 যা 4 4 2 যা 8। সো ফাইনালি এইটো টাৰ্মৰ পৰা আমি 8 পালো। দিস ইজ z, দিস ইজ x, এইটো পালো, and this negative and this positive minus a plus a minus হৈ যাব। আলটিমেটলি আমাৰ গোটেই এক্সপ্ৰেশনটো আমাৰ
ধুনীয়াকৈ আমি সজাই ললো এ বি সি যোন যেনেকুৱা হ'ব লাগে তাক তেনেকুৱা বনাই দিলো এটা পাজলৰ নিচিনা পাজলত বস্তুখিনি উল্টা উল্টাকে দিয়া থাকে নে নাই আমি জাগাই জাগাই বহাই দিয়াৰ পিছতে পাজলটো ধুনীয়া দেখা হয় হয়নে এই সামটো এটা পাজল বুলি ক'ব পাৰা নেক্সট আহা তুমি যেহেতু আমি এ বি সি পাই ললো তোমালোকে ডেফিনেটলি এ বি সি টো সেপাৰেটলি লিখি লবা তাৰে পিছত কি এই এক্সপ্ৰেছনটো যদি আমি এইটো ফৰ্মেটত লিখো কি হ'ব a + b + c হোল স্কয়াৰ this is our a minus root 2x is our a this is b and this is c মই স্কয়াৰ কৰি দিছো তাৰে পিছত ব্ৰেকেটটো ভাঙি দিছো ব্ৰেকেট ভাঙা কাম তোমালোকে জানাই কেনেকৈ কৰিব লাগে ঠিক আছে a + b + c হোল স্কয়াৰ কৰি দিছো ইকুৱেলকে আৰু তাৰে পিছত যিকোনো এটা নম্বৰ যদি স্কয়াৰ থাকে এনেকে সাপোজ a - b হোল স্কয়াৰ থাকো তাক আমি দুটা ফেক্টৰত লিখিব পাৰো ঠিক আছে তাক আমি দুটা ফেক্টৰত লিখিব পাৰো এই কাৰণে a স্কয়াৰ থাকা যিটো এক্সপ্ৰেছন আছে সেইটো আমি দুইবাৰ মাল্টিপ্লাই কৰি লিখি দিছো মোৰ এটা ৰিকুৱেষ্ট সামটো তোমালোকে ৰিপিট কৰি অলপ ভালকে লিখি লবা কনফিউজন থাকিলে কমেন্ট কৰিবা এই সামটো বহুত লেটাৰা আছে প্ৰথমৰ পৰা লগে লগে পজ কৰি কৰি লিখি দিবা এটা তোমাৰো খেলিমেলি নালাগে দিতে ঠিক আছে আমি এবাৰ এক্সাৰসাইজ 2.5 ৰ কোৱেশ্চন নম্বৰ 6 কৰিম আৰু 6 টো কৰাৰ আগে আগে আমি কোৱেশ্চন নম্বৰ 6 ত জিকেটা আইডেন্টিটিজ ইউজ হ'ব বা অসমীয়াত ক'ব লাগে জিকেটা অভেদ ইউজ হ'ব সেই অভেদকেইটা মই লিখি লৈছো চাবা ইয়াতে দুটা অভেদ বা দুটা আইডেন্টিটিজ ইউজ হ'ব ফার্স্ট ওয়ান ইজ a + b হোল কিউব মিনিং টু কি দুটা যিকোনো নাম্বার তুমি প্লাস কৰি তাক যদি ঘন কৰি দিয়া দ্যাট মিন্স কিউব কৰি দিয়া তাৰ এক্সপ্ৰেছনটো এনেকে লিখিব পাৰি নহলে বা এনেকে লিখিব পাৰি মই প্ৰথমটো বস্তু চাবা a + b হোল কিউব মিন্স a³ + 3a²b + 3ab² + b³ এটো যদি তুমি এই দুটা টাৰ্মৰ পৰা 3ab টো যদি কমন লৈ লোৱা নহলে ইয়াতে কি লিখব a³ + b³ এই দুটাটো থাকিলে লগতে এই দুটা লগ লগাই যদি লিখো মই 3ab ব্ৰেকেট দি পেলাই কিমান হ'ব a + b কমন লোৱা কথা তোমালোকে ফেক্টৰিয়েজত বা উৎপাদক বিশ্লেষণত পাই গৈছা ঠিক আছে তাৰ পিছত আহিল আমাৰ মাইনাসৰ ফৰ্মুলা a - b হোল কিউব that means a³ - 3a²b + 3ab² - b³ তোমালোকৰ যদি লাগি আছে যে এইবিলাক কেনেকৈ লিখিছো যিবিলাকে প্ৰথমবাৰ দেখিছা ফৰ্মুলা কেইটা বহুতৰ মনত কিউৰিয়ছিটি আহিছে যে এইকেইটা কেনেকৈ হৈছে কেপৰ পৰা আহিল যদি তোমালোকে এলজেব্ৰা বা বীজগণিতৰ গোটেইবিলাক ফৰ্মুলাৰ গ্ৰুপ বিচাৰা আমাৰ চেনেলটো চাই থাকিবা আমি শৰ্টলি এলজেব্ৰিক যিমান ফৰ্মুলা আছে গোটেইবিলাকৰ বিশ্লেষণ কৰি দেখুৱাম কৰ পৰা আহিল কেনেকৈ প্ৰমাণ কৰিব পাৰি সহজ ধৰণে আমি কৈ দিম ঠিক আছে আৰু জানিলে তেতিয়া তোমালোকৰ মুখস্থ কৰাৰ দৰকাৰ নাই মনত থাকি যাব ওটো কিউবৰ ফৰ্মুলা আছে স্কয়াৰৰ ফৰ্মুলা আছে তেতিয়া তোমালোকৰ মুখত থাকিব এলজেব্ৰা বুজিছা সো নেগেটিভৰ ফৰ্মুলাটো a³ - 3a²b + 3ab² - b³ আৰু আগৰ ধৰণে আমি a³ - b³ টো আগত লিখি এই দুটাৰ পৰা যদি আমি 3ab কমন লও this will be 3ab - 3ab into a - b হৈ যাব ঠিক আছে ঘনকৰ বা কিউবৰ যিকেইটা আইডেন্টিটি ইউজ কৰা মানে আমি শিকিলো আইডেন্টিটি কেইটা সেইকেইটা আমি কি কৰিম ইউজ কৰিম ক'ত কৰিম আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ কোৱেশ্চন নম্বৰ 4 ত কৰিম তোমালোকক এটা এটা সাম যদি মই সিৰিয়ালি কৰাই দিও ভিডিওটো বহুত দীঘল হৈ যাব তোমালোকৰ ডাটা চেঞ্জ হৈ যাব ন সেইকাৰণে মই এটা দুটা সাম কৰাই দিছো তোমালোকে যদি বিচাৰিছা যে গোটেই সামবিলাক একফালৰ আপুনি কৰি দিয়ক তোমালোকে কমেন্ট কৰিবা তেতিয়া আমি তেনেকুৱা ভিডিও বনাম সিরিজ হিচাপত বনাম এতিয়াও সিরিজ হিচাপতে চলি আছে ওকে সো x - 2/3y whole cube this is resembling with the formula a - b whole cube resembling মানে এটো আৰ লগত সাদৃশ্য আছে a - b whole cube ফৰ্মুলাটোৰ লগত সাদৃশ্য আছে সো আমি আগৰ নিচিনাকৈ কি কৰিছো লিখি লৈছো কাৰ ভ্যালু a b ৰ ভ্যালু মই তোমালোকক সামত কৈ দিছো ন যে তোমালোকে ফৰ্মুলা যিবিলাক ভেৰিয়েবল ইউজ হয় তাৰ পাৰ্টিকুলাৰ ভ্যালুটো কোৱেশ্চনটোৰ কাৰণে কি আছে কম্পেয়াৰ কৰি লিখি লবা হয়নে সো এই কোৱেশ্চনটোত a ৰ জাগাত কি আছে কোৱা x b ৰ জাগাত কি আছে 2/3y হয়নে নহয় তো আমি লিখি দিছো a b মানে এইটো তাৰে পিছত তুমি খেলাই খতম কি কৰিছো চোৱা a³ - 3a² মানে x² 3a²b + 3ab² - b³
এখিনিতে এটা কনফিউজন আহিব পাৰে যে স্যার আপুনি আগৰ সাম বিলাকৰ এইটো প্লাস বনাই দিছিল এইটো তুন বনাই লোৱা নাই আগৰ সাম বিলাকৰ ফৰ্মুলাতে প্লাস আছিল এখানে প্লাস বনাইছিল কিন্তু এইবাৰ ফৰ্মুলা যেটো নেগেটিভ আছে আৰু নেগেটিভ মাইনাস আছে তুমি প্লাস বনাৰ কোনো প্ৰশ্নই আহি নপৰে এইখিনি হল তোমাৰ সিম্পলিফিকেশন x স্কয়ার এটো গম পাইছাই কি দিয়া আছে 2/3 3 ক্যান্সেল হৈছে এটো 2 x স্কয়ার * y that means -2x square y এটো মই আৰু এটা স্টেপ লিখিছো নিলিখাকেও বলয় ইয়াতে 2/3 y হোল স্কয়ার আছে that means 2 to স্কয়ার কৰিলে 4 3 to স্কয়ার কৰিলে হ'ব 9 y to স্কয়ার কৰিলে y এই 3 আৰু 9 কাটা কাটি গলে 3 3 যা 9 মানে আলটিমেটলি থাকি যাব আমাৰ 4/3 this is x this is y square আৰু b কিউবৰ জায়গাত কি লিখিছো চোৱা 2 কিউব মানে 8 3 কিউব মানে 27 y কিউব মানে y গোটেই সামটো আমাৰ হৈ গল তো ঠিকটা পজিটিভত দিয়া আছে বা বেলেগকে দিয়া আছে এই সামকিটা তোমালোকে কৰি লবা আৰু এক মিনিট এটা কথা মই কৈ দিছো কেতিয়াবা এই টাৰ্ম বিলাকত সাপোজ এটো সাপোজ 2/3 আছে ন সাপোজ 2/3 থাকিলে 1/3 আছে ন এটো তোমাক কি কৰি দিয়ে x - 0.2 বা 0.02 এনেকুৱা কৰি দিয়ে মানে মই বুজিছো যদি b ৰ জায়গাত বা a ৰ জায়গাত ডেসিমেল থাকে তোমালোকে মিনিমাম ফ্ৰেকশনাল ফৰ্মত কনভার্ট কৰি লবা ভগ্নাংশত পৰিৱৰ্তন কৰি লবা কৰিললে অংকটো কৰিবলৈ তোমাৰ কি হ'ব সুবিধা হ'ব ওকে সো আমি এবাৰ কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 8 কৰিম এই দুটা কোৱেশ্চন আমি এটা এটা কৰি পেলাই আজি ক্লাসটো খতম কৰিম নেক্সট এতিয়া আমাৰ ভিডিও আহিব নেক্সট ক্লাস আহিব এতিয়া বাকিখিনি আমি কন্টিনিউ কৰিম বিকজ এটা ভিডিওতে গোটেইখিনি কৰি যাতে পসিবল নহয় তোমালোকে আমাৰ জুম নম্বৰটো পাইছা ভিডিওটো তাতে তোমালোকে কন্টাক্ট কৰি পেলাই কিবা কোৱেৰিজ থাকিলে সুধিব পাৰা ঠিক আছে সো সোৱা কোৱেশ্চন নম্বৰ 7 that is 102 কিউব 102 নাম্বাৰটোৰ ওপৰত কিউব দিয়া আছে যেতিয়াই তোমাৰ ইবিলাক সামত যেতিয়া নাম্বাৰ এটাৰ ওপৰত কিউব দিয়া থাকে এই সামটো যদি লিখা থাকে solve this question using proper identity useful identity এনেকে লিখা থাকে ন তো আমি কি কৰিম প্ৰথমতে আমি তাৰ নিয়ারেস্ট রাউন্ডেড নাম্বার বিচাৰিম নিয়ারেস্ট রাউন্ডেড নাম্বার মানে ফৰ এক্সাম্পল তোমাক যদি কও যে you have a number that is 95 what is the nearest rounded number of 95 95 ৰ rounded figure কিমান হ'ব 100 হ'ব হয়নে নহলে বা 90 লিখিব পাৰা বা তোমাৰ কোনবা যদি কয় this is 99 what is the round of 99 that is 100 কোনবা যদি কয় this is 1005 what is the rounded figure of 1005 that is definitely 1000 এবিলা তোমালোকৰ 6 7 ৰ কনসেপ্ট ৰাউন্ড ফিগাৰৰ আমি সামগিটা কৰি দিলে তোমালোকৰ প্ৰেক্টিসটো হৈ যাব চাবা 102 that can be written as 100 plus 2 so আমি 100 plus 2 কৰিলে আমাৰ 102 পায় আমি যদি এক্সামত ডাইৰেক্ট কিউব কৰি দিও 102 into 102 into 102 কৰি দিও ডাইৰেক্ট কাটি পেলাই পৰা ৰসগোল্লা দি দিব এই কাৰণে আমি লিখিব লাগিব 100 plus 2 whole cube now this converted to our a plus b whole cube formula আমি প্লাস দি পেলাই কিউব কৰিলো a plus b whole cube formula কি হৈ গল পৰিৱৰ্তন হৈ গল এবাৰ আমাৰ a ভ্যালু কিমান হ'ব definitely 100 b value is our 2 and rest of the sum is our simplification আমাৰ a plus b whole cube মানে কিমান আছিল a cube plus 2b cube plus 3ab into a plus b মানে আমি দুটা পাইছিলো যিকোনো এটা কৰিলে হ'ব 100 কিউব মিন্স কিমান এটো 1 2 3 4 5 6 হয়নে 10 লাখ and 2 cube means 8 this is 300 into 100 3 into 100 into 2 600 this is 102 এইখিনি সিম্পলিফাই কৰি দিছো ফাইনাল আনসার is 10612008 বুজি পাইছা এই সামটো বিশেষ ক'ব লগা একো নাই ক্লাস 8 ত পাইছা তোমালোকে এবাৰ আ কোৱেশ্চন নম্বৰ 8 আমাৰ যেটো a plus b হোল কিউবৰ ফৰ্মুলা বা a minus b হোল কিউবৰ ফৰ্মুলা এটো আমি এক্সপান্ড কেনেকৈ কৰিব লাগে গম পাইছো অলপ মান আগত যে মই a plus b plus c হোল কিউবটো এক্সপান্ড কৰি দেখাইছিলো লগ লগাই পেলাই দেখাইছিলো ঠিক তেনেকৈ আমি কিউবৰ ফৰ্মুলা এক্সপান্ড কৰাটো দেখালো কিন্তু তাক লগ কেনেকৈ লগাব লাগে এটো আমি কৰা নাই এটো চাবা এটো আমাৰ a cube b cube 3a square b 3ab square বুলি দিয়া আছে জাস্ট আমি আইডেন্টিফাই কৰিব লাগিব
which one is a square, which one is a cube, which one is b cube, which one is 3a square b, and which one is 3ab square. এই গুটেইখিনি জানাৰ পাছত আমি কি লিখিব পাৰিম a plus b whole cube ফৰ্মুলা লিখিব পাৰিম বা a minus b whole cube ফৰ্মুলা লিখিব পাৰিম চোৱা a cube যদি a cube যদি আমি কিউবত লিখিব লাগে আমি কি লিখিব পাৰো 2a whole cube কি হৈছে 2 to cube কৰিলে 8 হয় a to cube কৰিলে a cube হয় মিলি আছে satisfied b cube মানে ডাইৰেক্ট b cube আৰু কি চেঞ্জ কৰিবা নেক্সট তুমি এখিনি নাচাবা সামটো করতে a আৰু b পালা নহয় তুমি ফর্মুলাটো জানা তাতে কি আছিল 3a square b পাতিছো 3 পাতিছো a square পাতিছো বিকজ a ভ্যালু কিমান ইয়াতে a ভ্যালু আমাৰ মই লিখি দিছো টুৱাইস b ভ্যালু আমাৰ b সো 3a square b next plus 3ab square 3ab square means a means twice a b means b এতিয়া লিখাৰ পিছত তোমালোকে চেক কৰিবা যে আমি যে লিখি দিলো বস্তুখিনি ওপৰৰ লগত মিলি আছে নে নাই যদি মিলি নাই ভুল হ'ব সামটো এবাৰ চাবা 2 square means 4 4 is a 12 a 2 square মানে a square হ'ব এটো b হ'ব that means এইখিনি সিম্পলিফাই কৰিলে আমি এটো পাম কারেক্ট নেক্সট আমি এটো মানে 3ab square পার্ট 2 3 to 6 হ'ব a to a এবং b square মিলি আছে গোটেই ফর্মুলাটো মিলি গল হয় না that means this can be written as a minus b whole cube and তিনটা কিউব থাকিলে আমি তিনিবাৰ মাল্টিপ্লাই কৰি লিখিব পাৰো হৈ গল ঠিক আছে সো আজিৰ ক্লাসটো আমি ইয়াতে সামৰণি মাৰিছো নেক্সট ক্লাসত আমি কি কৰিম জৰ পৰা আহিছো কোৱেশ্চন নম্বৰ 8 ৰ এটা মান কৰি দিম আৰু 9 ৰ পৰা কন্টিনিউ কৰি যাম ঠিক আছে তোমালোকে আজিৰ ক্লাসটো বুজি পাইছা থাকে আৰু যদি কিবা বুজি পোৱা নাই কনফিউজন আছে ডাউটস আছে এনি কোৱেৰিজ আছে আমাৰ তলত নাম্বাৰটো আহি আছে এই নাম্বাৰটো তোমালোকে WhatsApp কৰি বা ফোন কৰি পেলাই তোমালোকৰ ডাউট বিলাক কৰিব পাৰা আমি সম্পূৰ্ণৰূপে বিনামূলীয়াভাৱে তোমালোকৰ সকলো ধৰণৰ প্ৰবলেম সলভ কৰাৰ চেষ্টা কৰিম লগতে তোমালোকে সায়েন্স পেপাৰ চাই দিবা সায়েন্সৰ ভিডিও সাবস্ক্ৰিপচনৰ আহি আছে তোমালোকে চাইছা আৰু বুজি পাইছো ঠিক আছে বাই